অষ্টম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জনাইছোঁ। তোমালোকৰ ইংৰাজী বিষয়ৰ পঞ্চমটি পাঠ লুই পেষ্টিয়ৰ এই লুই পেষ্টিয়ৰ নামৰ পাঠটিৰ এক্টিভিটি নম্বৰ 6 আজি আমি আলোচনা কৰিম। কেইবাটাও এক্টিভিটি ইতিমধ্যে আলোচনা কৰা হৈছে। গতিকে 6 নম্বৰ এক্টিভিটিত আজি টেন্স সম্পৰ্কীয় আলোচনা আছে। ইয়াত চিম্পল প্ৰেজেণ্ট আৰু প্ৰেজেণ্ট কণ্টিনিউছ এই দুটা টেন্সৰ আলোচনা আছে। তোমালোকে এই পেজটো উলিয়াই ল'বা। এক্টিভিটি নম্বৰ 6A ইয়াত কোৱা হৈছে লেটছ লাৰ্ণ ছাম টেন্স ফৰ্ম। টেন্স ফৰ্মখিনি ইয়াত শিকিব দিছে। টেন্স এটা এনে বিষয় যিটো তোমালোকৰ গোটেই জীৱনটো লাগিবই। মানে ইংৰাজী জানিবলৈ হ'লে আমি টেন্স নজনাকৈ নহ'বই। গতিকে টেন্স সম্পৰ্কে তোমালোকে অকণমান গুৰুত্ব দি শুনিবা কথাখিনি। চ' ইয়াত কি হৈছে উই ইউজ দ্য চিম্পল প্ৰেজেণ্ট টেন্স। চিম্পল প্ৰেজেণ্ট টেন্স আমি ক'ত ব্যৱহাৰ কৰোঁ? আমি জানো যে টেন্স কেইটা আছে? মুঠতে টেন্স আছে 3টা, প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ, নহয় জানো? ইয়াৰে আকৌ প্ৰতিটোৰে 4টাকৈ ভাগ আছে। তো টোটেল মিলাই আমাৰ 12টা হয়গৈ। ভাগকেইটা হৈছে চিম্পল প্ৰেজেণ্টৰ হ'লে চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ পাষ্টৰো এনে 4টা আছে আৰু ফিউচাৰৰো আছে। আমি সেইখিনি পিছে পৰা আলোচনা কৰিম। আজি চিম্পলৰ যি প্ৰথম দুটা আছে, প্ৰেজেণ্ট টেন্সৰ যি প্ৰথম দুটা আছে, চিম্পল প্ৰেজেণ্ট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ, এই দুটা আলোচনা কৰিম। প্ৰথমে আমি চিম্পল প্ৰেজেণ্টটো আলোচনা কৰিলোঁ। তো চিম্পল প্ৰেজেণ্ট টেন্স আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? এতিয়া টেন্স ব্যৱহাৰ কৰোঁ মানে বুজি পাইছানে কথাবিলাক? আমি যে প্ৰতিদিনাই ব্যৱহাৰ কৰোঁ শব্দবিলাক, বাক্যবিলাক যে ব্যৱহাৰ কৰোঁ, এই প্ৰতিটো বাক্যই একোটা টেন্সত পৰে। গতিকে তোমালোকে আকৌ টেন্স বুলি কিবা ভয় লগা বস্তু বুলি নাভাবিবাই। একেবাৰে সহজকৈ ধৰি লোৱা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা শব্দবিলাকেই একোটা টেন্সত আছে, মানে বাক্যবিলাক একোটা টেন্সত থাকে। চ' প্ৰথমে কৈছে টু এক্সপ্ৰেছ ইউনিভাৰ্চেল ট্ৰুথ। আমি যিবিলাক চিৰসত্য ঘটনাৰ কথা উল্লেখ কৰোঁ সেইবিলাক হ'ল চিম্পল প্ৰেজেণ্ট টেন্সত বোলে। আমি যিবিলাক বাক্য ব্যৱহাৰ কৰোঁ চিৰসত্য ঘটনাবিলাক বুজাবৰ কাৰণে, যেনে বেলি পূবফালে উদয় হয়, তাৰপিছত পশ্চিমফালে মাৰ যায়, বেলি পশ্চিমফালে মাৰ যায়, এইবিলাক হৈছে চিৰসত্য, কিন্তু মিছা নহয়, নহয় জানো? এনে ঘটনাবিলাক উল্লেখ কৰোঁতে আমি যি চেণ্টেঞ্চ ব্যৱহাৰ কৰোঁ এই চেণ্টেঞ্চবিলাকেই চিম্পল প্ৰেজেণ্ট টেন্সত আমি ব্যৱহাৰ কৰোঁ। ঠিক আছে, ইয়াত এটা উদাহৰণ দিছে, এনিমেলছ উইথ ৰেবিজ গ্ৰ' মেড। এয়া যিবিলাক জীৱ জন্তুৰ ৰেবিছৰ দ্বাৰা আক্ৰান্ত হয় সেই জীৱ জন্তুবিলাক বলিয়া হৈ যায়। এইটোতো সত্য, এইটোতো মিছা নহয়। গতিকে এনে বাক্যবিলাক আমি চিম্পল প্ৰেজেণ্টত ব্যৱহাৰ কৰোঁ। এইটোতে ইউনিভাৰ্চেল ট্ৰুথ। তাৰপিছত টু এক্সপ্ৰেছ হেবিচুৱেল অৰ ৰিপিটেড একশ্যন। হেবিচুৱেল মানে অভ্যাসগত কাম, নাইবা একেটা কাম বাৰে বাৰে হ'বলৈ যদি এটা নিৰ্দিষ্ট বিৰতিৰ মূৰে হৈ থাকে তেতিয়াহ'লে এইটো ৰিপিটেড একশ্যন বুলি কোৱা হয়। তেনে কামবিলাকৰ ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ। চিম্পল প্ৰেজেণ্ট টেন্সক প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলিও কোৱা হয়, মনত ৰাখিবা। চ' ইয়াত টু এক্সপ্ৰেছ হেবিচুৱেল অৰ ৰিপিটেড একশ্যন ইয়াত কোৱা হৈছে লুইজ পেষ্টিয়ৰ প্লেজ উইথ হিজ ফ্ৰেণ্ডছ। এইটো হেবিচুৱেল আছিলে। লুই পেষ্টিয়ৰে তেওঁৰ বন্ধুসকলৰ লগত খেলি আছে। প্লেজ উইথ হিজ ফ্ৰেণ্ডছ, খেলে। লুই পেষ্টিয়ৰে তেওঁৰ বন্ধুসকলৰ লগত খেলে। হেবিচুৱেল অভ্যাসগত বুজাইছে ইয়াত। তাৰপিছত টু ইণ্ডিকেট ছিটুৱেশ্যনছ ডেট আৰ পাৰ্মানেণ্ট। এনে কিছুমান ছিটুৱেশ্যন যিবিলাক ছিটুৱেশ্যন পাৰ্মানেণ্ট হয়, তাক আমি নুই কৰিব নোৱাৰি, সি চিৰস্থায়ী হয়, তেনে ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ। যেনে হি ৱৰ্কছ ইন দ্য ইনষ্টিটিউট। তেওঁ এই ইনষ্টিটিউটত কাম কৰে। তেওঁ ইনষ্টিটিউটত কাম কৰে মানে এইটো স্থায়ী, তেখেতৰ পাৰ্মানেণ্ট হয়। তেনে ক্ষেত্ৰবিলাকতো আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ। গতিকে আকৌ মনত পেলাই লওঁ, চিৰসত্য ঘটনাৰ ক্ষেত্ৰত চিম্পল প্ৰেজেণ্ট, হয়নে? আৰু কি অভ্যাসগত কাম হ'লে চিম্পল প্ৰেজেণ্ট ব্যৱহাৰ কৰিম, আৰু কোনো কাম পাৰ্মানেণ্টলি হ'লে বা যিবিলাক ছিটুৱেশ্যন পাৰ্মানেণ্ট হয় তেনে ছিটুৱেশ্যনবিলাকৰ ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ। এইখিনি কথা মনত থাকিল? হয়, এইবাৰ আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ, চিম্পল প্ৰেজেণ্ট টেন্স বুজি পালোঁ। এটা বাক্য দিয়া হ'ল, সেইটো চিম্পল প্ৰেজেণ্টত লিখা হয় বুলি আমি জানো, কিন্তু ইয়াক এতিয়া লিখিম কেনেকৈ? চিম্পল প্ৰেজেণ্ট টেন্সৰ এটা ফৰ্মেশ্যন আছে। এই ফৰ্মেশ্যন মতে চিম্পল প্ৰেজেণ্ট টেন্স বুলি যদি গম পাওঁ বাক্যটো, তেতিয়াহ'লে আমি তাত ছাবজেক্ট প্লাছ ভাৰ্বৰ লগত যদি ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় তেতিয়াহ'লে হয়তো তাত এছ বা ই এছ যোগ হ'ব।
কিন্তু বাকী ক্ষেত্ৰত ছাবজেক্ট ফাৰ্ষ্ট পাৰ্চন বা ছেকেণ্ড পাৰ্চন বা থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হ'লে এছ বা ইএত যোগ নহয় গতিকে ছাবজেক্ট প্লাছ ভাৰ্ভ কেতিয়াবা এছ বা ইএছ প্লাছ অবজেক্ট কেতিয়াবা নাথাকিব পাৰে এইটো হৈছে আমাৰ পেটাৰ্ণ বাক্যটো গঠন চিম্পল প্ৰেজেণ্টৰ গঠন চিম্পল প্ৰেজেণ্ট টেন্সটো আমি গঠন অকণমান আৰু ডিটেইলছ যদি চাওঁ তেতিয়াহ'লে দেখা পাম যে এনেকৈ এই পেজটো তোমালোকে নিশ্চয় দেখিছে ইয়াত চব ফাৰ্ষ্ট পাৰ্চন কি আমি জানো ফাৰ্ষ্ট পাৰ্চন হৈছে আই আৰু উই এই দুটাক ফাৰ্ষ্ট পাৰ্চন বুলি কোৱা হয় আই আৰু উই যদি থাকে তেতিয়াহ'লে তাৰপিছত যিটো ভাৰ্ব আহিব সেই ভাৰ্বটোত আমি এছ বা ইএত যোগ নকৰোঁ নহয় জানো ফাৰ্ষ্ট পাৰ্চন থাকিলে ফাৰ্ষ্ট ছাবজেক্টৰ পিছত ভাৰ্ব হ'ব আৰু তাৰপিছত যদি অবজেক্ট থাকে অবজেক্ট সেইটো এটা উদাহৰণ দি তলত দেখুৱাই দিয়া হৈছে চোৱা আই থাকিলে আই গ' ভাৰ্বটো যদি আমি গ' হিচাপে ধৰি লওঁ ইয়াততো আমি কনজুগেশ্যন ৰূপত দেখাবলৈ যত্ন কৰিছোঁ অকল এটা ভাৰ্বেই লৈছোঁ সেইটো হৈছে গ' চ' আই গ' তাৰপিছত ফাৰ্ষ্ট পাৰ্চনত ছিংগুলাৰ নম্বৰ হৈছে আই আৰু প্লুৰেল নম্বৰ হৈছে উই নহয় জানো চ' আই গ' উই গ' এনেকৈ আমি দেখুৱাব পাৰোঁ চ' ইয়াত গ'ত এছ বা ইএত যোগ হোৱা নাই ছেকেণ্ড পাৰ্চন আমি জানো যে অকল এটাই শব্দ আছে এইটো হৈছে ইউ চ' ছেকেণ্ড পাৰ্চনৰ ক্ষেত্ৰতো ভাৰ্বৰ লগত এছ বা ইএত যোগ নহয় ইয়াত চ' তলত দি আছে ইউ গ' ছিংগুলাৰ আৰু প্লুৰেল দুইটাতে ইউৱে থাকে গতিকে গৈয়ে থাকিল ইয়াত এছ বা ইএত যোগ নহ'ল থাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত যদি ছিংগুলাৰ নম্বৰ হয় তেতিয়াহ'লে আমাৰ ইয়াত অকণমান পৰিৱৰ্তন দেখা যায় থাৰ্ড পাৰ্চনত ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় তেতিয়াহ'লে তাৰ ভাৰ্বৰ লগত এছ বা ইএত যোগ কৰা হয় ভাৰ্ব অনুযায়ী ঠিক আছে ইয়াত চোৱা তোমালোকৰ কি কৰাইছে হি গ'জ আকৌ কিন্তু ডে গ' লিখা হৈছে হয়নে হি টু গ'জ হি টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ তোমালোকে নাম্বাৰ আৰু পাৰ্চন সম্পৰ্কে নিশ্চয় তোমালোকে জানা চাগে নাম্বাৰ দুটাই আছে ছিংগুলাৰ নম্বৰ আৰু প্লুৰেল নাম্বাৰ কেইটা দুটা ছিংগুলাৰ আৰু প্লুৰেল ছিংগুলাৰ মানে আমি জানো যে এটা থাকিলে তাত ছিংগুলাৰ বুলি কয় আৰু এটাতকৈ বেছি থাকিলে প্লুৰেল আৰু পাৰ্চন হৈছে তিনিটা ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চন আই বা উই থাকিলে সেইটো ফাৰ্ষ্ট পাৰ্চন ইউ ছেকেণ্ড পাৰ্চন আৰু পৃথিৱীত বাকী যিমান বস্তু আছে চব থাৰ্ড পাৰ্চন এইখিনি আমাৰ পাৰ্চন সম্পৰ্কে জানিবলগীয়া কথা আছিল ঠিক আছে গতিকে এই পেজটোৰ পৰা আমি বুজি পালোঁ কনজুগেশ্যনটোৰ পৰা যে আই থাকিলে তাত ভাৰ্বৰ লগত এছ বা ইএত যোগ নহয় ইউ থাকিলেও এছ বা ইএত যোগ নহয় আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় তেতিয়াহ'লে তাত ভাৰ্বৰ লগত এছ বা ইএত যোগ হ'ব থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ হ'লেও কিন্তু তাত এছ বা ইএত যোগ নহয় এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে চ' এইবাৰ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ সম্পৰ্কে আলোচনা কৰিম প্ৰেজেণ্ট ইনডেফিনিট ইতিমধ্যে বুজি পালাই গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছতনো টেন্সৰ গঠননো কেনেকৈ হয় ইয়াৰ ফৰ্মেশ্যন ছাবজেক্টৰ পিছত যদি যেনেকৈ প্ৰেজেণ্ট ইনডেফিনিট ছাবজেক্ট প্লাছ ভাৰ্ব তাৰ লগত এছ বা ইএত যোগ হৈ তাৰপিছত অবজেক্ট হয় ঠিক তেনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছতনো কেনেকৈ হয় সেইখিনি বোলা আমি জানিলোঁ বি নম্বৰত আছে উই ইউজ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স টু এক্সপ্ৰেছ এন একশ্যন দেট ইজ প্ৰেজেণ্টলি গয়িং অন চ' প্ৰেজেণ্ট কণ্টিনিউৱাছত টেন্স ক'ত ব্যৱহাৰ কৰা হয় যেতিয়া কোনো এটা কাম চলি আছে আমি এনেকুৱা বাক্যটো লিখোঁ যে আমি এতিয়া লিখি আছোঁ মই স্কুললৈ গৈ আছোঁ তেওঁ খেলি আছে নহয় জানো এইবিলাক বাক্যটো আমাৰ ব্যৱহাৰ কৰিব লাগে এই বাক্যকেইটাক যদি আমি ইংৰাজীত ব্যৱহাৰ কৰিম তেতিয়া এইখিনি কি বুলি কোৱা হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বুলি কোৱা হয় গতিকে টেন্সটোতো আগতে কৈছোঁ তোমালোকে ইমান কঠিন বুলি ভাবিব নালাগে নিজৰ চেণ্টেঞ্চবিলাকলৈ মন কৰা চাবা একেবাৰে সহজ লাগিব ইয়াত এটা উদাহৰণ দি আছে চোৱা হি ইজ ৱৰ্কিং অন হিজ এক্সপেৰিমেণ্ট চ' হি ইজ ৱৰ্কিং অন হিজ এক্সপেৰিমেণ্ট ইয়াত হি ছাবজেক্ট তাৰপিছতে আমি ইয়াত ইজ দেখা পাইছোঁ হয়নে ইজটো আমি ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কাৰণে ইজ ব্যৱহাৰ কৰিব লাগিব এম ইজ আৰ এইকেইটা ব্যৱহাৰ কৰিব লাগিব ছাবজেক্ট অনুযায়ী ইয়াত যিহেতু হি কোন পাৰ্চন কোন নম্বৰ বাৰু ধৰি পাইছানে তোমালোকে হি যদি ইয়াত ছাবজেক্ট হয় তো ছাবজেক্টৰ হিটো কোন পাৰ্চন কোন নম্বৰ হ'ব হি অকলে আছে গতিকে এইটো নাম্বাৰ কি ছিংগুলাৰ নম্বৰ নহয় জানো আৰু পাৰ্চন কি হ'ব পাৰ্চন যিহেতু আই আৰু ইউৰ বাহিৰে পৃথিৱীত যিমান বস্তু আছে চব থাৰ্ড পাৰ্চন গতিকে সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰত ইয়াতো আমি ইজ ব্যৱহাৰ কৰিম
আৰু বাকী কেইটাৰ ক্ষেত্ৰত এম আৰু আৰ ক'ত ব্যৱহাৰ কৰিম এইটো ইয়াৰ পিছৰ পেজটো তোমালোকে চাবলৈ পাবা যে প্ৰথমে ইয়াত কৈছে হি ইজ ৱৰ্কিং অন হিজ এক্সপেৰিমেণ্ট এনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবিলাক লিখা হয় ঠিক আছে এটা উদাহৰণ ইয়াত দিছে গতিকে আমি ইয়াক আকৌ অকণমান বেছি বহলাই আজাৰি লওঁ ইয়াত কনজুগেশ্যনৰ সহায়ত আগৰ সিম্পল প্ৰেজেণ্ট শিকোঁতে যেনেকৈ আই গো উই গো শিকিছিলোঁ ঠিক তেনেকৈ ইয়াতো কনজুগেশ্যনৰ সহায়ত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স শিকিলোঁ চ' ইয়াৰ গঠনটো ইয়াত তোমালোকক ইতিমধ্যে মই কৈছোঁ যে ছাবজেক্টৰ পিছত ইয়াত চ' এম ইজ আৰু আৰ এই তিনিটাৰ ভিতৰত যিকোনো এটা মানে ছাবজেক্ট অনুযায়ী ছাবজেক্ট যদি আই থাকে তেতিয়াহ'লে এম হ'ব তাৰ লগত যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'ব হয় ছাবজেক্টটো তেতিয়াহ'লে তাৰ লগত কি বহিব ইজ আৰু যদি ছাবজেক্টটো ইউ নাইবা উই নাইবা দে থাকে তেতিয়াহ'লে তাৰ লগত আৰ হয় আৰু ইয়াত মন কৰিবলগীয়া কথাটো হৈছে ভাৰ্বৰ লগত আই এন জি যোগ হয় চিম্পল প্ৰেজেণ্টত কি হৈছিল কেতিয়াবা এছ বা ই এছ যোগ হৈছিল কিন্তু ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ভাৰ্বত প্ৰতিটো চেণ্টেন্সতে আই এন জি যোগ হোৱাটো কম্পালচৰি হ'বই আৰু শেষত অবজেক্টটো থাকিলেও থাকিব পাৰে নাথাকিলেও নাই কিছুমান বাক্যত অবজেক্ট থাকে কিছুমানত নাথাকে সেইকাৰণে ইয়াত দেখুৱাই দিয়া হৈছে কিন্তু কম্পালচৰি নহ'ব পাৰে চ' ইয়াত আমি কনজুগেশ্যন ৰূপত যদি চাই লওঁ তেতিয়া তলত চোৱা আই এম গয়িং দেখিলানে ইয়াত আইৰ লগত এম হৈছে তাৰপিছত উই আৰ গয়িং উইৰ লগত আৰ হৈছে আৰু ভাৰ্বত চোৱা গ'ৰ লগত কিন্তু আই এন জি প্ৰতিটোতে হৈছে ছেকেণ্ড পাৰ্চন ইউ আৰ গয়িং হি ইজ গয়িং এইটো হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ তোমালোকে কোৱাচোন ইয়াত হি নাথাকি যদি চি হ'লহেঁতেন SHE তেতিয়াহ'লে ইজ হ'লহেঁতেন নে নাই হ'লহেঁতেন কাৰণ চিও এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰেই মানে অকলশৰীয়াকৈ আৰু আই বা উইৰ বাহিৰে যদি কিবা শব্দ থাকে নাউন বা প্ৰনাউন থাকে তেতিয়াহ'লে সেইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ আৰু তাৰ ক্ষেত্ৰত আমি ইজেই ব্যৱহাৰ কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ঠিক আছে আৰু তাৰপিছত ডেটো যদি থাৰ্ড পাৰ্চন ই প্লুৰেল নম্বৰ ছিংগুলাৰ নহয় আৰু সেইকাৰণে তাৰ লগত আৰ হৈছে দে আৰ গয়িং ঠিক আছে এইটো গ'টোতো আমি ইতিমধ্যে তোমালোকক কৈছোঁৱে যে এইটো ধৰি লোৱা এটা ভাৰ্বহে আমি ধৰি লৈছোঁ এটা ভাৰ্ব হিচাপে ঠিক আছে এতিয়া আমি এই পিছৰখিনি কৰিবলগীয়াখিনি চাওঁচোন সেই পেজটোকে চাওঁ ওপৰত বি নম্বৰ য'ত উদাহৰণ দিছিলে চি নম্বৰত কি কৈছে চোৱা নাও কমপ্লিট দিছ চেণ্টেন্সেছ ইউজিং দ্য চিম্পল প্ৰেজেণ্ট অৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্ম অফ দ্য ভাৰ্বছ ইন ব্ৰেকেটছ চ' চেণ্টেন্স ইয়াত 5টা দিয়া আছে তাৰে খালী ঠাই দিছে খালী ঠাইত আচলতে সেই ভাৰ্বটো হ'ব লাগে চ' সোঁফালে ব্ৰেকেটত এটা ভাৰ্ব দি আছে সেই ভাৰ্বৰ সঠিক ৰূপটো এই খালী ঠাইত ব্যৱহাৰ কৰিব লাগে সঠিক ৰূপ মানে যদি বাক্যটো অভ্যাসগত নাইবা চিৰসত্য নাইবা পাৰ্মানেণ্ট হয় তেতিয়াহ'লে আমি কি লিখিম প্ৰেজেণ্ট ইনডেফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্সত লিখিম আৰু চিম্পল প্ৰেজেণ্টত লিখিলে ভাৰ্বৰ সঠিক ৰূপ কি হ'ব হয়তো এছ বা ই যোগ হ'ব পাৰে সেই সঠিক ফৰ্মটো তাত ব্যৱহাৰ কৰিব লাগিব আৰু যদি প্ৰেজেণ্ট কণ্টিনিউৱাছৰ হয় বাক্যটো যদি বৰ্তমানে চলি থকা বুজায় বাক্যৰ অৰ্থ তেতিয়াহ'লে আমি কি কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিম আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখোঁতে এই যে অলপ আগত দেখিলোঁ যে ছাবজেক্টৰ লগত এম ইজ নাইবা আৰ তাৰে যিকোনো এটা ব্যৱহাৰ কৰি ভাৰ্বৰ লগত আই এন জি যোগ কৰিব লাগিব প্ৰথমটো আমি চাওঁচোন ক'ত কি বাক্যটো কি টেন্সত আছে উই ডেজ ফুটবল ইন দ্য আফটাৰনুন চ' ইয়াত কৈছে আমি ফুটবল খেলোঁ ইন দ্য আফটাৰনুন মানে আবেলি চ' আবেলি কেতিয়া আবেলি আছে জানো আজি নে কালি তেনেকৈ উল্লেখ আছেনে নাই মানে ইয়াত বুজাইছে সদায় আবেলি আমি ফুটবল খেলোঁ সদায় আবেলি ফুটবল খেলোঁ মানে অভ্যাসগত হয় আৰু অভ্যাসগতৰ ক্ষেত্ৰত কি টেন্স হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ নে চিম্পল প্ৰেজেণ্ট লিখাচোন তোমালোকে লাইভ চেটতো লিখিব পাৰা কমেণ্টো কৰিব পাৰা কোন টেন্স হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব নে চিম্পল প্ৰেজেণ্ট হ'ব চিম্পল প্ৰেজেণ্ট গতিকে অভ্যাসগত নহয় জানো চ' চিম্পল প্ৰেজেণ্ট হ'লে কি হ'ব ভাৰ্বৰ লগত এছ বা ই যোগ হ'বনে উই যিহেতু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নম্বৰ সেইবাবে ভাৰ্বৰ লগত এছ বা ই যোগ নহয় চিম্পল প্ৰেজেণ্টৰ ক্ষেত্ৰত আমাৰ মনত নিশ্চয় আছে যে যদি ভাৰ্ব ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় তেতিয়াহ'লেহে তাত এছ বা ই যোগ হয় ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নহয় গতিকে ইয়াত আমাৰ এছ বা ই যোগ নহয় আমি মাত্ৰ প্লে ভাৰ্বটো খালী ঠাইত আনি বহাই দিলে হ'ব ব্ৰেকেটটো উঠাই দিলে হ'ব
উই প্লে ফুটবল ইন দ্য আফটাৰনুন বাকীখিনি একে থাকিব নম্বৰ 2 চাওঁচোন দ্য ছান ডেজ ইন দ্য ইষ্ট ৰাইজ আছে ৰাইজ মানে উদয় হোৱা বেলি পূবফালে উদয় হয় এইটো চিৰসত্য নহয় জানো চিৰসত্য ঘটনাৰ কাৰণে আমি কি টেন্স ব্যৱহাৰ কৰোঁ কি টেন্স চিম্পল প্ৰেজেণ্ট নহয় জানো গতিকে চিম্পল প্ৰেজেণ্ট হ'লে সেই ছেইম ইয়াতো ভাৰ্বটো আমি খালী ঠাইৰ জেগাত লৈ আহিম কিন্তু দ্য ছান কোন পাৰ্চন কি নাম্বাৰৰ পাৰ্চন কি ইয়াৰ ছান আই বা উইটো নাই থাৰ্ড পাৰ্চন আৰু ছান এটাই আছে পৃথিৱীত মানে সূৰ্য বুলি ক'লে আমি এটাই বুজি পাওঁ ছান গতিকে ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ আৰু তাৰ কাৰণে আমি ৰাইজৰ লগত এছ এটা যোগ কৰিব লাগিব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট বুজি পালা ছান ৰাইজেছ ইন দ্য ইষ্ট এইটো চিম্পল প্ৰেজেণ্টতেই থাকিব নম্বৰ 3 আমি চাওঁ ডোণ্ট মেক এ নইজ দ্য বেবী শ্লিপ এই বাক্যটো চোৱাচোন ডোণ্ট মেক এ নইজ নইজ মানে কি কোহাল কৰি থকা তো কৈছে কোহাল নকৰিবা দ্য বেবী শ্লিপ বেবীগৰাকী শুই আছে বেবীগৰাকী শুই আছে সেইকাৰণে কেঁচুৱাটো শুই আছে সেইকাৰণেহে কোহাল কৰিব মানা কৰিছে নহয় জানো গতিকে শুই আছে বৰ্তমানে কিবা এটা চলি আছে হয়নে তেনে ক্ষেত্ৰত কি কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ বুজি পালা এইটো ইয়াত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স লিখিব লাগিব চ' সম্পূৰ্ণ বাক্যটো হ'ব ডোণ্ট মেক এ নইজ দ্য বেবীৰ লগত এম ইজ নে আৰ কোনটো হ'ব বেবী যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ গতিকে তাৰ লগত ইজ হ'ব দ্য বেবী ইজ আৰু শ্লিপ ভাৰ্বৰ লগত আমিতো কণ্টিনিউৱাছত কি কৰিব কণ্টিনিউৱাছ মানেই এটা কথা মনত ৰাখিবা টেন্সত যিমান য'তেই কণ্টিনিউৱাছ পোৱা তাতেই ভাৰ্বৰ লগত আই এন জি যোগ হয়েই গতিকে ইয়াত শ্লিপৰ লগতো আই এন জি যোগ হ'ব দ্য বেবী ইজ শ্লিপিং হ'ব নম্বৰ 4 someone days at the door can you hear it কৈছে কোনোবাই দুৱাৰত নক কৰি আছে তুমি শুনিছানে কেন ইউ হিয়াৰ ইট তুমি শুনি পাইছানে নক কৰি আছে মানে কি চলি আছে কামটো নহয় জানো গতিকে ইয়াতো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব someone is knocking at the door someone to থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ আৰু সেইকাৰণে তাত ইজ হ'ব যে someone is নক ভাৰ্বৰ লগত আমি আই এন জি যোগ কৰিম someone is knocking at the door can you hear it এনেকৈ আমি লিখিব লাগিব শেষৰটো চাওঁচোন আমি the man days towards the bus the man run towards the bus মানুহজনে বাছৰ ফালে দৌৰে হ'ব নে দৌৰি আছে কাৰণ সদায়তো বাছ আহিব সদায় দৌৰিব তেনেকুৱাতো কথা নাথাকে নহয় জানো বাছখন দেখি মানুহজনে দৌৰি আহি আছে ইয়াৰ অৰ্থ তেনে হ'ব গতিকে আমি ইয়াক কি টেন্স বুলি ক'ব পাৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ কাৰণ চলি আছে বাছখন দেখি মানুহজন দৌৰি আহি আছে সেইকাৰণে আমি কামটো বৰ্তমানে চলি থকা বুজাইছে যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম দ্য মেন থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ তাৰ কাৰণে আমি ইজ ব্যৱহাৰ কৰিম আৰু ৰানৰ লগত আমি কি কৰিম আই এন জি যোগ কৰিম আৰু ৰানৰ লগত আই এন জি যোগ কৰিলে ডাবল এন হৈ যায় RUNN ING running the man is running towards the bus এনেকৈ আমি ইয়াৰ টেন্সখিনি কমপ্লিট কৰিব লাগিব ঠিক আছে কমপ্লিট কৰিব দিছিল এনেকৈ আমি কমপ্লিট কৰিব হৈ যাব তোমালোকে নিশ্চয় বুজি পাইছা প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডেফিনিট বুলি ক'ব পাৰি তাক আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ এই দুটা টেন্স এই পাৰ্টটি তোমালোকৰ আছিলে এক্টিভিটি নম্বৰ 6ত সেইখিনি আলোচনা কৰিলোঁ বুজি পালে তোমালোকে নিশ্চয় লিখিবা বুজি পাইছা নাই সেইখিনি লিখিবা বহুদিন তোমালোকে লিখা নাই যে বুজি পাইছা নাই একো নিলিখা এতিয়া আজি চবেই লিখিবাচোন বুজি পাইছা নাই তেতিয়া মই গম পাম সঁচাকৈ মোৰ ক্লাছবিলাক কামত আহিছে নাই আৰু যদি বুজি নাই পোৱা তথাপিও লিখিবা যাতে নেক্সট ক্লাছত সেইখিনি বুজাব পৰা যায় ক্লাছৰ কামত আহিব লাগিব নহয় জানো এনেই মই ক্লাছ কৰিলোঁ তোমালোকে শুনিলা তেতিয়া বুজি পালা নাই সেইটো মইতো জানিব লাগিব হয়নে আমাৰ ক্লাছ কৰাৰ উদ্দেশ্য হৈছে কামত অহা ঠিক আছে তেতিয়াহ'লে আজিলৈ আমি ইমানতে ক্লাছটো শেষ কৰিম ক্লাছটো থকাৰ বাবে ধন্যবাদ